আজি ভিডিওটো হ'ল মানে একচাম মহিলা আৰু একচাম তিৰতা অৰ্থাৎ বোৱাৰী ভিডিওটোৰ নামত কলংক। আৰু প্ৰথম কথা হ'ল মই সকলো মহিলা বা সকলো ছোৱালীকে মই ভিডিওৰ নামত কলংক বুলি কোৱা নাই। যিসকলে মানে কি হয় মোবাইলত বেয়া ভিডিও ফটো আপলোড কৰে বা ৰিলছৰ নামত কলংক, ইনষ্টাত বেয়া বেয়া মানে ভিডিওবোৰ আপলোড কৰে নিজৰ মানে হেৰিটো হোৱাৰ কাৰণে, ছাবস্ক্ৰাইবাৰ বঢ়াৰ কাৰণে বা নিজৰ চেনেলটো মনিটাইজ হোৱাৰ কাৰণে, সেইবিলাকৰ কাৰণে মানে দুটা লাইক দুটা কমেণ্টৰ কাৰণে মানে মানুহ বহুত তললৈ নামিব পাৰে আজিৰ যুগত। মই এইকাৰণে কৈছো যে লাজ লগা হৈছে নীলাজ তহঁতে অসভ্য চালা, তহঁত লাজ নাই কেলা। এই কেলা লেঙেটা ফটোবোৰ দিবি কেলা, তহঁতৰ আগত কেলা মোবাইল চাব নোৱাৰো কেলা, সৰু ল'ৰা ছোৱালীৰ আগত মোবাইল চাব নোৱাৰো, ঘৰৰ মা দেউতাৰ হাতত মোবাইল দিব নোৱাৰো, তহঁতৰ কাৰণে অভদ্ৰ কেলা কৰবাত। অসমীয়া হয়তো তহঁতৰ কেলা ভাল কাম বিচাৰি নাপালি, অসমীয়া হয়তো তহঁতে কেলা লেঙেটা ফটো আপলোড কৰিব পাৰা, তহঁতৰ লাজ চৰম নাই নীলাজ। আৰু কি চৰকাৰখনে কি